মাৰিছিলোঁ মানে কণ্ট্ৰলত বাহিৰত গৈছিলে যে না মই যোগালী কি নাম আজহাৰুল ইছলাম কিয় মাৰিছিলা মানে হাতীটো কণ্ট্ৰলত বাহিৰত গৈছিলে মানে মোক লৈ পেলাই দৌৰিব বিচাৰিছিলে গম পাইছে পিছত মানে 2 মান দিলোঁ খুৱাইছোঁ আকৌ উঠিব বিচাৰিছিলে দৌৰিব বিচাৰিছিলোঁ বাদে পিছত আৰু 3 মান দিলোঁ দি পেলাই খুৱাই পেলাই পিছত গাঁও ধুৱাই পেলাই কোনোবা ভিডিঅ' বনাই পেলাই এৰি দিছে মেইন মাউটোত বেমাৰ হৈ আছিলে সি ঘৰত আছিলে মানে আমাৰ কণ্ট্ৰলৰ পৰা বাহিৰত আছিলে তেতিয়া তাক মানে 2 মান দিলোঁ আনি দি পেলাই পিছত কণ্ট্ৰলত আনিলোঁ আনি পেলাই ৰছী মচি ছিঙি দিব বিচাৰিছিলে মোক লৈ পেলাই দৌৰিব বিচাৰিছিলে হা হাতীটো খোল খাই আছিলে নাই মই ওপৰতে আছিলোঁ গৰম হৈ গৈছে চেন নাছিলে অফিচৰ পৰা মানুহ গৈ পেলাই আনিছে কৰিছে মই দিনটো লৈ কাৰণ মাৰিছোঁ এইটো কৈছোঁ আৰু এইবিলাক সুধিছে মোক এই ঘটনাটো এইটোৱে ক'ম মই ইয়াৰ উচিত তদন্ত হওক কাৰণ যিহেতু এটা এনেকৈ নিৰ্মাষিক প্ৰাণীক তেওঁ নিজৰে মাওঁতে এনেকৈ অত্যাচাৰটো আমি সহ্য কৰিব পৰা নাই প্ৰকৃতিপ্ৰেমী হিচাপে গতিকে বন বিভাগে উচিত তদন্ত কৰি সম্পূৰ্ণ ভাল সিদ্ধান্ত দিব বুলি মই আশাবাদী আমি চাওক আমি নগাঁও জিলাত আমাৰ ৱাইল্ড আছাম নামৰ যিটো স্বেচ্ছাসেৱী সংগঠন আছে তাৰ আমি প্ৰায় 15জনৰ মেম্বাৰ আছোঁ আমি দিনে নিশাই মানে মানুহৰ মাজত সোমোৱা সাপকে আৰম্ভ কৰি এনেকুৱা বন্য জন্তুৰ প্ৰতি মানুহৰ যিটো অন্ধবিশ্বাস বা ভুল ধাৰণাবিলাক আছে সেইবিলাক মানে নাইকিয়া কৰিবৰ কাৰণে আমি দিনে ৰাতিয়ে কাম কৰি আছোঁ লাহে লাহে মানুহৰ মাজৰ পৰা সেইবিলাক ধাৰণা নাইকিয়া হৈছে আগতে ধৰক সাপ এটা দেখিলে মাৰি পেলাই বা এনেকৈ ধৰক কিছুমান কেৰকুটোৱা জহামাল মাৰে আজিকালি নমৰা হৈছে আৰু আশাবাদী লাহে লাহে আমি আৰু যিমান পাৰোঁ সজাগতা ব্যৱস্থা কৰি পেলাই আমি সমস্যাটো নাইকিয়া কৰিব পাৰিম এই হাতীটো আচলতে ছ'চিয়েল মিডিয়াত পাইছিলোঁ ছ'চিয়েল মিডিয়াত পোৱা মতে চকলঘাটৰ নগাঁও জিলাৰ চকলঘাট চালখোৱাত এইটো ঘটনা হৈছিলে তাৰ পৰা ছ'চিয়েল মিডিয়াত যেতিয়া ভাইৰেল হ'ল তাৰপৰা কালি তাক আমি বন বিভাগৰ লোকৰ সৈতে আমি গৈ আমি বালিখৰা ডিমৌ বালিখৰাৰ পৰা আমি তাক উদ্ধাৰ কৰিছোঁ হাতীটো গৰাকীৰ সঠিক নামটো মই নাজানো কিবা ৰহমান বুলি জানো আৰু তেওঁ হাতীটো দবকা বুলি শুনিছোঁ আৰু গাঁৱে তেওঁলোকে ধৰক মানুহৰ ঘৰত সোমাই পেলাই তেওঁলোকে অৰ্থ সংগ্ৰহ কৰি আছিলে সেই উদ্দেশ্যলৈ গাঁৱে ঘূৰি আছিলে আমি যিখিনি আজি 2-4 দিনৰ পৰা গম পাই আছিলোঁ দেখি আছিলোঁ সেইটো উদ্দেশ্যলৈ গাঁৱে ঘূৰি আছিলে সেইটো গ্ৰহণযোগ্যতা ঠিক মই ক'বলৈ অকণমান অসুবিধা পাইছোঁ কাৰণ যিহেতু এইটো এনেকৈ হাতীটো ধৰক পাৰ্মিশ্যন বা হেৰি পাইছে কাৰণে তেনেকৈ ধৰক তেওঁলোকে পুহিব পাৰিছে এনে ৱাইল্ড এনিমেল এটাতো নোৱাৰে তথাপিতো তেওঁলোকে মানুহৰ ঘৰে সোমোৱাই পেলাই এনেকৈ কিছুমান বস্তু ভুল কৰিছে বুলি ভাবোঁ বাকীখিনিও আমি উৰ্ধতম কৰ্তৃপক্ষই ক'ব পাৰিব এইটো কিমান যুক্তিসংগত তেওঁলোকৰ বিৰুদ্ধে বন বিভাগে নিজাববীয়াকৈ ব্যৱস্থা লৈছে তেওঁলোকৰ বিৰুদ্ধে হয়তো গোচৰ ৰুজু হ'ব আজি মেডিকেল টিম আহি আছে হাতীজনী স্বাস্থ্য পৰীক্ষা কৰিব বন বিভাগৰ লোকৰ সৈতে তাৰ পাছত তেওঁলোকে সিদ্ধান্ত ল'ব লৈ পেলাই মাউতকেইজনৰ বিৰুদ্ধে যিটো ব্যৱস্থা ল'বলগীয়া আছে আইনীগত সেইখিনি ব্যৱস্থা ল'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ